হেল্ল' এভৰিৱান, ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক DLED এণ্ট্ৰেন্স এক্সামৰ লগত ৰিলেটেড কেইটামান অসমীয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। আহকচোন আজি আমি অসমীয়া প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, মই কিতাপখন পঢ়িলোঁ। এই বাক্যটোত কিতাপখন কি? আমাক অপশ্যন দিছে কৰ্তা, কৰ্ম, অধিকৰণ, সম্বন্ধ। ইয়াত কিতাপখন শব্দটো হৈছে উক্ত বাক্যটোত কৰ্ম। নেক্সট, ৰামে স্কুললৈ গ'ল। ইয়াত ৰাম ইয়াত এটো কোন বিভক্তিৰ হয়? প্ৰথমা, দ্বিতীয়া, তৃতীয়া আৰু সপ্তমী। গতিকে আমি জানো যে শব্দটো হৈছে প্ৰথমা বিভক্তি। তোমালোকে এইখিনিতে মনত ৰাখিবা, প্ৰথমা বিভক্তি হৈছে দ্বিতীয় বিভক্তি হৈছে ক, অক, তৃতীয় বিভক্তি হৈছে ৰে দি, দ্বাৰা, চতুৰ্থী বিভক্তি হৈছে লৈ, পঞ্চমী বিভক্তি পৰা, ষষ্ঠী ৰ, ত আৰু সপ্তমী হৈছে ত। গতিকে এতিয়া ধৰা এটা বাক্য, মই স্কুলত পঢ়োঁ। ইয়াত তটো হৈছে সপ্তমী বিভক্তি, ইয়াত যোগ হৈছে। গতিকে বিভক্তিৰ চিনসমূহ আছিলে ইমানেই। নেক্সট প্ৰশ্নটো হৈছে, সকলো ছাত্ৰ আহিল। ইয়াত সকলো শব্দটোৱে কি বুজাইছে? বিশেষ্য, বিশেষণ, সৰ্বনাম নে অব্যয়? ইয়াত শুদ্ধ উত্তৰটো হৈছে সকলো শব্দটোৱে বিশেষণ বুজাইছে। কিয়নো বিশেষণ কি আছিলে? যেতিয়া আমি বিশেষ্য পদৰ দুখ, গুণ, পৰিমাণ, সংখ্যা আদি যেতিয়া বুজোৱা যায় তাকেই বিশেষণ পদ বোলে। গতিকে ইয়াত সকলো শব্দটো বিশেষণ বুজাইছে। নেক্সট প্ৰশ্নটো হৈছে, খোৱা দোৱা। ই কেনেধৰণৰ শব্দ? ইয়াত এটা শব্দ দিছে, শব্দটো হৈছে খোৱা দোৱা। আৰু আমাক অপশ্যন দিছে জুৰীয়া শব্দ, সমাসবদ্ধ শব্দ, সন্ধিযুক্ত শব্দ নে যৌগিক শব্দ। ইয়াত শুদ্ধ উত্তৰটো হৈছে খোৱা দোৱা হৈছে জুৰীয়া শব্দ। নেক্সট প্ৰশ্নটো হৈছে, বিদ্যালয় শব্দত কোন সমাস আছে? ইয়াত অপশ্যন দিছে দ্বন্দ্ব সমাস, বহুব্ৰীহি সমাস, তৎপুৰুষ সমাস আৰু কৰ্মধাৰয় সমাস। এতিয়া বিদ্যালয় শব্দটো হৈছে তৎপুৰুষ সমাস। লগতে আমি জানিব লাগিব তৎপুৰুষ সমাস কি? তৎপুৰুষ সমাস হৈছে এনে এক সমাস য'ত পূৰ্বপদ আৰু উত্তৰপদৰ মাজত থকা বিভক্তি বা অনুসৰ্গ সদায় লোপ পায়। অৰ্থাৎ যিটো উত্তৰ পদটোৱেই হৈছে ইয়াৰ প্ৰধান পদ। উদাহৰণস্বৰূপে ক'বলৈ গ'লে ৰজাৰ পুত্ৰ, ৰাজপুত্ৰ। মই ৰামক দেখিলোঁ। এতিয়া উক্ত বাক্যটোত ক কোন বিভক্তিৰ চিন? প্ৰথমা, দ্বিতীয়া, চতুৰ্থী নে সপ্তমী? ইয়াত কটো হৈছে দ্বিতীয়া বিভক্তি। নেক্সট, জীৱন মৰণ কোন সমাসৰ উদাহৰণ? দ্বন্দ্ব সমাস, তৎপুৰুষ সমাস, বহুব্ৰীহি সমাস নে কৰ্মধাৰয় সমাস? ইয়াত শুদ্ধ উত্তৰটো হৈছে দ্বন্দ্ব সমাস। এতিয়া আমাক লাগিব দ্বন্দ্ব সমাস কি? আচলতে যি সমাসত দুটা বা ততোধিক পদৰ সমান গুৰুত্ব থাকে আৰু বিশেষকৈ কি হয় তাত আৰু, উ এইবিলাক কি হয় লোপ পায়, তেনে সমাসক দ্বন্দ্ব সমাস বুলি কোৱা হয়। উদাহৰণস্বৰূপে ক'বলৈ গ'লে মা আৰু দেউতা কি হ'ব? মা দেউতা। গতিকে ই এক দ্বন্দ্ব সমাসৰ উদাহৰণ। প্ৰশ্নটো হৈছে অধঃপতন। এই শব্দটোত অধ কি হয়? অনুসৰ্গ, উপসৰ্গ, প্ৰত্যয় নে বিভক্তি? গতিকে শুদ্ধ উত্তৰটো হৈছে উপসৰ্গ। উপসৰ্গ কি? ধাতুৰ বা শব্দৰ আগত বহি যেতিয়া ই শব্দ বা ধাতুৰ ৰূপ সলনি কৰে তাকে উপসৰ্গ বুলি কোৱা হয়। ইয়াত অধ শব্দটো হৈছে উপসৰ্গ। যথা সময়ত শব্দটোত যথা কি হয়? প্ৰত্যয়, উপসৰ্গ, অব্যয় নে বিভক্তি? ইয়াত যথা শব্দটো হৈছে অব্যয় পদ। নেক্সট প্ৰশ্নটো হৈছে, নীলকণ্ঠ শব্দটো কোন সমাসৰ উদাহৰণ? আমাক অপশ্যন দিছে দ্বন্দ্ব সমাস, তৎপুৰুষ সমাস, কৰ্মধাৰয় সমাস আৰু বহুব্ৰীহি সমাস।
ইয়াত শুদ্ধ উত্তৰটো হৈছে নীলকণ্ঠ শব্দটো বহুব্ৰীহি সমাসৰ উদাহৰণ। আমি জানিব লাগিব বহুব্ৰীহি সমাস কি? বহুব্ৰীহি সমাস হৈছে যি সমাসত সমাসবদ্ধ পদে নিজৰ অৰ্থ নুবুজাই অন্য কোনো ব্যক্তি, বস্তু বা সত্তাক বুজোৱা হয়, তেতিয়াই তাক বহুব্ৰীহি সমাস বোলে, যেনে নীলকণ্ঠ। নেক্সট প্ৰশ্নটো হৈছে গাঁওখন শব্দত খন কি? আমাক অপশ্যন দিছে উপসৰ্গ, অনুসৰ্গ, নিৰ্দেশক প্ৰত্যয় নে বিভক্তি। গতিকে গাঁওখন শব্দটোত খন শব্দটো হৈছে নিৰ্দেশক প্ৰত্যয়, কাৰণ ই কি কৰিছে গাঁওখনক আমাক ডাইৰেক্ট দেখাই দিছে, গতিকে সেইটো হৈছে নিৰ্দেশক প্ৰত্যয়। অক্লান্ত শব্দটোত কোন উপসৰ্গ আছে? ইয়াত আমাক অপশ্যন দিছে অ, অক, ক্লা নে আন্ত। ইয়াত শুদ্ধ উত্তৰটো হৈছে অ। ইয়াত অ উপসৰ্গ প্ৰয়োগ হ'লত ক্লান্ত শব্দটোৱে এটা বেলেগ শব্দলৈ পৰিণত হৈছে বা ইয়াৰ ৰূপ সলনি হৈছে, অৰ্থ সলনি হৈছে, গতিকে ইয়াত শুদ্ধ উত্তৰটো হৈছে উপসৰ্গ অ। প্ৰশ্নটো হৈছে ভাষা শিকনৰ 4টা মৌলিক দক্ষতা কি? আমাক অপশ্যন দিছিলে অপশ্যন এ পঢ়া, লিখা, কোৱা আৰু শুনা, অপশ্যন বি ব্যাকৰণ, সাহিত্য, ৰচনা, অনুবাদ, অপশ্যন চি শব্দ, বাক্য, অনুচ্ছেদ আৰু ৰচনা, অপশ্যন ডি কোৱা, মুখস্থ কৰা, লিখা, পৰীক্ষা। ইয়াত শুদ্ধ উত্তৰটো হৈছে ভাষা শিক্ষণৰ 4টা মৌলিক দক্ষতা হ'ল পঢ়া, লিখা, কোৱা আৰু শুনা, অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভালুৱেশ্যনৰ উদ্দেশ্য কি? অপশ্যন এ কেৱল বাৰ্ষিক মূল্যায়ন, অপশ্যন বি শিক্ষাৰ্থীৰ সামগ্ৰিক মূল্যায়ন, অপশ্যন চি নম্বৰ বৃদ্ধি আৰু অপশ্যন ডি শাস্তি প্ৰদান। গতিকে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভালুৱেশ্যন ইয়াৰ মুখ্য উদ্দেশ্য হয় শিক্ষাৰ্থীৰ সামগ্ৰিক মূল্যায়ন, শিক্ষাৰ্থীৰ অলৰাউণ্ড ডেভেলপমেণ্ট কৰাটো বা সকলো দিশৰ বিকাশ সাধন কৰাটোৱে হৈছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনছিভ ইভালুৱেশ্যনৰ মুখ্য উদ্দেশ্য। আজিৰ শেষৰ প্ৰশ্নটি হৈছে তলৰ কোনটো অসমাপিকা ক্ৰিয়াৰ উদাহৰণ? আমাক অপশ্যন দিছে গ'ল, আহিব, গৈ, কৰে আৰু শুদ্ধ উত্তৰটো হৈছে গৈ, অপশ্যন নম্বৰ চি। এইখিনিতে আমি মনত ৰখা উচিত যে অসমাপিকা ক্ৰিয়া কি? এতিয়া অসমাপিকা ক্ৰিয়া হৈছে এনে ক্ৰিয়া যিয়ে বাক্যৰ অৰ্থ সম্পূৰ্ণ নকৰে বা আন কোনো ক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। উদাহৰণস্বৰূপে গৈ, খাই, যায়, এইবিলাক হৈছে অসমাপিকা ক্ৰিয়াৰ উদাহৰণ।